আপুনিও বাৰু এগৰাকী ৰেচন কাৰ্ড হিতাধিকাৰী নেকি তেন্তে আপোনালোকৰ বাবে আহিছে এক ডাঙৰ খবৰ কিয়নো শেহতীয়াকৈ আপোনালোকে ঘূৰাই দিব লাগিব সকলো ৰেচন কাৰ্ড ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা ৰেচন কাৰ্ড ঘূৰাই দিয়া ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু আসলতে কোন হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ তথ্য ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে আহিছে এক ডাঙৰ খবৰ প্ৰশাসনক ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড সন্দৰ্ভত প্ৰশাসনে বান্ধি দিলে কিছু কঠোৰ নিয়ম স্বইচ্ছাই ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান ইতিমধ্যে জনাইছে প্ৰশাসনে বাৰ্ষিক 4 লাখ টকাৰ ঊৰ্ধ্বত হলে হ'ব নোৱাৰিব ৰেচন কাৰ্ড হিতাধিকাৰী সেইসকল হিতাধিকাৰীক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে আনহাতে স্বইচ্ছাই ৰেচন কাৰ্ড ঘূৰাই দিয়া সকলক প্ৰদান কৰা হ'ব প্ৰশংসাপত্ৰ হোজাই প্ৰশাসনে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে ৰাজ্যত যিসকল ৰেচন কাৰ্ড হিতাধিকাৰী আছে ৰেচন কাৰ্ড হিতাধিকাৰীৰ সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী জাৰি কৰা দেখিবলৈ পোৱা যায় আৰু শেহতীয়াকৈ ৰেচন কাৰ্ড সন্দৰ্ভত পুনৰ এক নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনা জাৰি কৰা হৈছে হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে ৰেচন কাৰ্ড হিতাধিকাৰীসকলে যিহেতু ৰাজ্যত পুনৰ কেবা লাখ লোকক ইতিমধ্যে চৰকাৰে ৰেচন কাৰ্ড দিয়াৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে তাৰ বাবে ইতিমধ্যে তেওঁলোকে তৎপৰতা বঢ়াও দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ এই ৰেচন কাৰ্ড সন্দৰ্ভতে হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু যিসকল লোকৰ আয় বাৰ্ষিক 4 লাখ টকাতকৈ বেছি হয় অৰ্থাৎ যিসকল লোকে বাৰ্ষিক 4 লাখ টকাতকৈ অধিক উপাৰ্জন কৰে তেওঁলোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে সেই ৰেচন কাৰ্ডসমূহ ইতিমধ্যে হোজাই জিলা প্ৰশাসনক গতাই দিবলৈ বা তেওঁলোকক ঘূৰাই দিবলৈ ইতিমধ্যে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে আৰু স্বইচ্ছাই ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান জনাইছে বৰ্তমান প্ৰশাসনে অৰ্থাৎ হোজাই জিলা প্ৰশাসনে ইতিমধ্যে সেইসকল লোকক যিসকল লোকৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ বেছি হয় সেইসকল লোকৰ হাতত যদি ৰেচন কাৰ্ড আছে তেন্তে তেওঁলোকে সেই ৰেচন কাৰ্ডসমূহ ঘূৰাই দিয়ক হোজাই জিলা প্ৰশাসনৰ আৰু সেই আহ্বান জনাইছে বৰ্তমান হোজাই জিলা প্ৰশাসনে আৰু বাৰ্ষিক 4 লাখ টকাৰ যিসকল লোকে আয় বৃদ্ধি হয় তেওঁলোকৰ অৰ্থাৎ যিসকল লোকৰ 4 লাখ টকাতকৈ তেওঁলোকে বেছি অধিক উপাৰ্জন কৰে তেওঁলোকৰ হাতত যদি ৰেচন কাৰ্ড আছে তেন্তে তেওঁলোক সেই ৰেচন কাৰ্ড হিতাধিকাৰীৰ তালিকাত তেওঁলোকৰ নাম সন্নিবিষ্ট নহব বুলি ইতিমধ্যে হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা সদৰি কৰা হৈছে আৰু ইতিমধ্যে কিছু সময় পূৰ্বে এই নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে যিহেতু ৰাজ্যত লাখ নতুন ৰেচন কাৰ্ড হিতাধিকাৰীক ইতিমধ্যে নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু তাৰ বাবে ইতিমধ্যে যুঁজা চলোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ এই ৰেচন কাৰ্ড সন্দৰ্ভতে এতিয়া হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু সেইসকল হিতাধিকাৰীয়ে অৰ্থাৎ যিসকল হিতাধিকাৰীৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ বেছি হয় তেওঁলোকৰ হাতত যদি ৰেচন কাৰ্ড আছে তেন্তে সেই ৰেচন কাৰ্ড হোজাই জিলা প্ৰশাসনক গতাই দিয়াৰ ইতিমধ্যে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে আৰু যিসকল লোকে স্বইচ্ছাই এই ৰেচন কাৰ্ডসমূহ উভতাই দিব তেওঁলোকক প্ৰশংসা পত্ৰৰে প্ৰশংসিত কৰা হ'ব বুলি ইতিমধ্যে হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছো যে হোজাই জিলাত যিসকল ৰেচন কাৰ্ড হিতাধিকাৰী আছে তেওঁলোকৰ বৰ্তমান সময়ত এক ডাঙৰ খবৰ আহি পৰিছে কিয়নো সেইসকল ৰেচন কাৰ্ড হিতাধিকাৰীয়ে এতিয়া সেই ৰেচন কাৰ্ডসমূহ ঘূৰাই দিব লাগিব যিসকলে বাৰ্ষিক 4 লাখ টকাতকৈ অধিক আয় হয় তেওঁলোকৰ আৰু সেইসকল লোকৰ হাতত যদি ৰেচন কাৰ্ড আছে তেন্তে তেওঁলোকে সেই ৰেচন কাৰ্ডসমূহ স্বইচ্ছাই যাতে হোজাই জিলা প্ৰশাসনক গতাই দিয়ে তাৰ বাবে ইতিমধ্যে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে সেই সন্দৰ্ভত হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা এখন নিৰ্দেশনাৱলীও জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই নিৰ্দেশনাৱলীখনত স্পষ্টভাৱে উল্লেখ আছে যে যিসকলৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ ঊৰ্ধ্বত হয় তেওঁলোকৰ তেতিয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰী তালিকাত তেওঁলোকৰ নাম সন্নিবিষ্ট নহব অৰ্থাৎ তেওঁলোক ৰেচন কাৰ্ড হিতাধিকাৰী নহব বুলি ইতিমধ্যে নিৰ্দেশনা পত্ৰখনৰ যোগেদি স্পষ্টভাৱে সদৰি কৰা হৈছে আৰু সেইসকল লোকক ইতিমধ্যে স্বইচ্ছাই যাতে তেওঁলোকে সেই ৰেচন কাৰ্ডসমূহ উভতাই দিয়ে তাৰ বাবে ইতিমধ্যে আহ্বান জনাইছে হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু যিসকল লোকে স্বইচ্ছাই সেই ৰেচন কাৰ্ডসমূহ প্ৰদান কৰিব হোজাই জিলা প্ৰশাসনক তেওঁলোকৰ প্ৰশংসা পত্ৰৰে প্ৰশংসিত কৰা হ'ব বুলি ইতিমধ্যে সেই নিৰ্দেশনাৱলীখনৰ জৰিয়তে স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছো যে ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে আহিছে বৰ্তমান সময়ত এক ডাঙৰ খবৰ আৰু বিশেষকৈ এই ডাঙৰ খবৰ আহিছে হোজাই জিলাৰ অন্তৰ্গত যিসকল ৰেচন কাৰ্ড হিতাধিকাৰী আছে তেওঁলোকৰ বাবে বৰ্তমান সময়ত এক ডাঙৰ খবৰ আহি পৰিছে কিয়নো সেইসকল
এতিয়া হোজাই জিলাত যিসকল ৰেচন কাৰ্ড হিতাধিকাৰী আছে তেওঁলোকে এতিয়া সেই ৰেচন কাৰ্ডসমূহ উভতাই দিব লাগিব যিসকল লোকৰ বাৰ্ষিক আয় 4 লাখ টকাৰ ঊৰ্ধ্বত হয় অৰ্থাৎ 4 লাখ টকাতকৈ বেছি অধিক উপাৰ্জন কৰা যিসকল লোকৰ হাতত যদি ৰেচন কাৰ্ড আছে তেন্তে সেই ৰেচন কাৰ্ডসমূহ যাতে হোজাই জিলা প্ৰশাসনক তেওঁলোকে গতাই দিয়ে আৰু ইতিমধ্যে সেই ইচ্ছাই তেওঁলোকে সেই ৰেচন কাৰ্ডসমূহ গতাই দিয়াৰ আহ্বান জনাইছে হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী তেওঁলোকে জাৰি কৰিছে আৰু সেই নিৰ্দেশনা পত্ৰখনত স্পষ্টভাৱে উল্লেখ আছে যে যিসকল লোকৰ বাৰ্ষিক আয় 4 লাখ টকাৰ ঊৰ্ধ্বত হয় সেই 4 লাখ টকাৰ ঊৰ্ধ্বত যিসকল লোকে উপাৰ্জন কৰে তেওঁলোকৰ হাতত যদি ৰেচন কাৰ্ড আছে তেন্তে সেই ৰেচন কাৰ্ড ইতিমধ্যে হোজাই জিলা প্ৰশাসনক তেওঁলোকে যাতে ঘূৰাই দিয়ক সেই আহ্বান জনোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু যদি ইচ্ছাই যিসকল লোকে সেই ৰেচন কাৰ্ডসমূহ প্ৰদান কৰে হোজাই জিলা প্ৰশাসনক তেন্তে তেওঁলোকক প্ৰশংসা পত্ৰৰে প্ৰশংসিত কৰা হ'ব বুলি ইতিমধ্যে নিৰ্দেশনাৱলী পত্ৰখনত স্পষ্টভাৱে জাৰি কৰা দেখিব পোৱা গৈছে